নমস্কাৰ মই ৰাতুল শইকীয়া সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান অৰ্থাৎ নতুন অনুষ্ঠান সপোন দ্য ড্ৰিম আশা কৰো সকলো ভালে আছে মই ফাষ্ট ফুডৰ ভিতৰত ম'ম' খাই ভাল পাওঁ আৰু চবেই ভাল পায় অসমৰ গাহৰি দৰ্শকসকলে জানিব বিচাৰে নহয় আৰু তুমি সংগীতৰ চৰ্চাটো কেতিয়াৰ পৰা কৰি আছা মই ক্লাছ 6 মানৰ পৰা ধৰক মানে গানৰ প্ৰতি আকৰ্ষিত হ'লোঁ গানবোৰ শুনিছোঁ যেতিয়া বিভিন্ন ধৰণৰ তেতিয়া আহিছিলে আমাৰ নীল আকাশ তেখেতৰ গান শুনিছিলোঁ ভাল লাগিলে তাৰপিছত আমাৰ জুবিন দাটো অসমৰ গৌৰৱ জুবিন দা তেখেতৰ গান কিনো কৰিব যাওঁ তোমাক মনৰে কথা ক'বলৈ বহুতে আছে নমস্কাৰ মই চিলভিয়া বৰুৱা নমস্কাৰ মই ৰাতুল শইকীয়া সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান অৰ্থাৎ নতুন অনুষ্ঠান সপোন দ্য ড্ৰিম আশা কৰো সকলো ভালে আছে বহুত দিনৰ বিৰতিৰ অন্তত আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছো এখন নতুন মুখ আৰু সেই নতুন মুখখনেই হৈছে